ইমান দেৰি কিয় হ'ল? কাম এটা আছিল। ঐ ৰচোন, তই মানে মদ খাই আহিছ হা? ঐ মুখত দেখোন মদৰ গোন্ধ কেলে হা? কি হ'ল মণি? জোৱাই তুমি মনিক কোৱা না মই যে মদ খোৱা নাই। চুপ, মুখেৰে এটা শব্দ নকৰিবি, কৈ দিছো একদম। ঐ কুঁৱা পাৰত গৈ মুৰ্গা তিয়াইহে ভিতৰত সোমাবি যা। লাজ পাইছো। দেখিলা পালা নহয় হাতে হাতে প্ৰমাণ। কি কৈছিলা? দাদাৰ লগত সৰুৰ পৰা ডাঙৰ হৈছা। দাদাই মুখত মদ কেতিয়া দিলে তুমি গমেই নাপালা। বন্তি তই মোক বেয়া পাই আছ ন? বন্তি তই মুখেৰে একো নোকোৱা কিয়? কি ক'ব লাগে? বিশ্বাস কৰো ভন্টি, মই আগে পাছে এইবিলাক বস্তু মুখত দি পোৱা নাই। আগে পিছে যদি মুখত দি পোৱা নাই তেতিয়াহ'লে কালি সেইসোপা কেলে খাই আহিছিলি? কালি মই ঘৰলৈ আহি থাকোতে ৰাস্তাত ভূতে পাইছিলো। ভূতে মানে জোৰ জবৰদস্তি খুৱাই দিছে ন? বোলে খুৰা মোক ভূতে মদ খুৱাই দিয়া নাই নহয়। কেতিয়াহ'লে? ভন্টি মোক যোৱাকালি জোৱাইহে খুৱাইছিল। কি তোক জোৱাইৰে মদ খুৱাইছে? কথা ক'বলৈ যে জেগা পোৱা নাই নহয়। বিশ্বাস কৰো ভন্টি, ভন্টি মই যেতিয়া ভূতৰ ভয় খালো তেতিয়া জোৱাইয়ে ক'লে এইবিলাক বস্তু খালে হেনো কলিজাত দম বাঢ়ি যায়, ভূত পলাই যায়। তই সঁচাই কৈছতো? ভন্টি তোৰ গাত ধৰি কৈছো মই। ভন্টি কিন্তু তই কোনো পধ্যেও জোৱাইক এইবিলাক কথা নকবি দেই। এই ছবি মানে মোৰ খাবলৈ আহিছে। ভন্টি দেখোন একো নকৈ খঙত গুচি গ'ল। মই বাৰু কৈ ভুল কৰিলো নেকি? যদি ভিতৰত এতিয়া দুয়োটাৰে কাজিয়া হয় এই মই আঁতৰি যোৱাই ভাল। ছাৰ ছাৰ আউটিঙত যায় নেকি? ক'ত যোৱা কথা কৈছ? আউটিং আটিঙত নগৈছো, কোৱা ফিটিঙত গৈছো। তাকেতো আপুনি বুজি পোৱা নাই। আপুনি ক'ৰবাত ফুৰিবলৈ যায় নেকি বাহিৰলৈ? বাহিৰলৈ নগৈছো কিন্তু ফুৰিবলৈ গৈছো। তাকেতো কৈছো আপুনি ফুৰিবলৈ গ'লেতো বাহিৰলৈ যাবই লাগিব। ঠিক কথা নালাগিছে। মই অসমৰ বাহিৰলৈ ফুৰিবলৈ নগৈছো, অসমৰ ভিতৰতে পিটপিটাই ফুৰিছো। নহয় ছাৰ আপুনি বুজিয়ে পোৱা নাই। আই মিন টু চে ঐ নাছে কাক চেই চাইকে আছ? মোক কুকুৰ পাইছ? নহয় ছাৰ মই কুকুৰ বুলি কোৱা নাই নহয়। আপুনি কথাটো মাইন দি শুনক। তই কথাটো মুখে কৈছ, আকৌ মাইক শুনিবলৈ কিয় দিছ? মই আপোনাৰ মাইক শুনাবলৈ কোৱা নাই, মানে মই বস্তুটো আপোনাৰ মন দি শুনাৰ কথা কৈছো। মন দি মনটো মোক ক'ত মনটো চবটো আছে? চবচোন মইয়ে গৈছে। সেই কথাটো বুজিয়ে নাপায়। আপোনাৰ ভিতৰত জানো এটা মন নাই? ঠিক কথা। মোক ভিতৰত মন এটা আছে আজিলৈকে চোন গমেই নাপাইছো। মোৰ ছাৰ আপোনাৰ এটা ভিতৰত মন আছে, সেই মনটো কথা কৈ আছো মই। যদি মোৰ ভিতৰত মনটো এটা সোমাই আছে তই মনটোতো উলিয়াই দেচোন, উলিয়াই দেচোন। বুজাই থাকিলেও বুজি নাপায়। এই কথা পাতি থাকিলে পাগলা হ'ব লাগিব দেই। দিছ ঐ নাছে কাক পাগল বুলি ক'বলৈ আহিছ? মুচু ফালিও দিছো। ৰ'ব কলৈ পলাইছে আপুনি হা? কলৈ গৈছে? ৰ'ব বুলি কৈছো নহয়, ৰ'ব। কি ফটোৱা কথা কৈ পিছে পিছে আহি আছা? এইবোৰ ফটোৱা কথা আপোনাৰ বাদে বেলেগে যে নকয় তাকো জানো। কিহৰ লেকচাৰো তোমাৰ ইমান ৰাতিপুৱাই? তুমি এখন মহিলা সমিতিৰ ষ্টেজ পাইছা। আৰু আপুনি মানে কি আমাক সেই চাৰ্কাছৰ জকাৰ পাইছে? যি মন যায় তাকে কৈ মই থাকিব। কৰিলো কি? কিয় দাদা কোচতে আপুনি লৈ যোৱা নাই? পানী কেঁচুৱা তোৰ ককায়েৰে নিজে নাখালে কোনোবাই কটীয়াই সেইসোপা খুৱাব পাৰে। তাক সহজ সৰল পাই আপুনি ভুলাই তাক লৈ গৈছে। এনে সহজ সৰলটো তোৰ ককায়েৰে, সেইকাৰণে সি টি খেলি পেলাই লাখপতি হোৱাৰ সপোন দেখে। সেইবোৰ বেলেগ কথা। একেই কথা চব। সাংঘাতিক বস্তু। দুনিয়াৰ চব বেয়া ধান্দা তাৰ মূৰত আছে। তাৰ কাৰণে মোৰ নাক কাণ চব গ'ল। মনে মনে থাকক, তাক আপুনিয়ে ওচৰতাই লৈ গৈছে মদ খাবলৈ। মই মদ খাবলৈ তাক ওচৰতাই লৈ গৈছো। আপুনিয়ে লৈ গৈছে। মোৰ আৰু বেলেগ কাম নাই। লগ যদি লওঁ মোৰ লেভেলৰ ল'ম, IGP DGP কমিশ্যনাৰক ল'ম। তাক কিয় লগ ল'ম? এনে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাটো দেখা নাই। হুঁচেল দিছে।
এইখন ভাত কেতিয়াবা বনালো আই ঐ দেহি কথাত লাজ পাইছে যে এতিয়া ফালৰি কাটিবলৈ আহিছে এই চবৰ পৰা মানে শান্তি নাই একদম ঐ নয়না কিবা পঢ়ি আছা ন দেখা নাই নেকি দেখিছো তই ভালকে দেখছা না কি এই আখৰৰ কথা কৈছো আখৰ নেদেখিলে ইনে পঢ়ি থাকিম নেকি ও কামত দিছে ন কি এই চকুৰ কথা কৈছো একদম টিপটপ হৈ আছে না মই মানে তোৰ আইডিয়াটো এপ্লাই কৰিম বুলি ভাবছো বেয়া হ'ব নেকি মোক আকৌ কিয় সুধিছে সোধা নাই কোৱাটো মোৰ দায়িত্ব বুলি ভাবছো থানাত আৰু বহুত দায়িত্ব আছে নহয় সেইবোৰ পালন কৰক গৈ নহয় নয়না আচলতে কথাবিলাক তই ক'বা নাপালে শান্তি নালাগে নহয় হয় নেকি অ মোৰো মনটো আজি বহুত দিনৰ পৰা বেয়া হৈ আছে কিয় আপোনাৰ কাৰণে সঁচানে অ। শপত লৈ কচোন শপত খাই কৈছো যিদিনা আপোনাক মাৰ্ডাৰ কৰিম নহয় সেইদিনাহে মই শান্তি পাম এই এনে কৈছি পাগলি চালা কি কৰি আছা ইয়াত চাফা কৰি আছো দেখা নাই হ'ব যা নকৰবি আৰু যা ক'ত হ'ব আৰম্ভ কৰিছোহে আৰু ইমান সময় কৰিব আছে হে তাত পিছত কৰবি যা নাই ছাৰে গালি পাৰিব আৰে কথা ক'লে কিয় নুশুনা তই মোৰ কাম আছে এতিয়া তই যা আপোনাৰ কাম আপুনি কৰি থাকক আৰে তই এনেকুৱা যাকে থাকলি মোৰ ডিষ্টাৰ্ব হয় নহয় কেনেকে কাম কৰিম ছাৰহঁতে ইমান গণ্ডগোলতো কাম কৰি থাকিব পাৰে আপোনাৰহে ডিষ্টাৰ্ব হয় এই কমল তৰ্ক নকৰবি তোক যা বুলি কৈছো এতিয়া যা নহলে ছাৰক কমপ্লেইন কৰি দিম মই ছাৰে যদি এই লেটাৰ সোপা দেখি পেলাই মোক গালি পাৰে কিন্তু আপোনাৰ কথা কৈ দিম হ'ব অ হ'ব যা কৈ দিবি খাটাংটো অ যা ঠিক আছে নিজেতো কৰিব নোৱাৰি নহয় না চাই থাক এতিয়া মোৰ চকুৰ পাৱাৰ কেনেকা বাঢ়ি যাব আৰু কাৰ মনত কি আছে মই সব গম পাই যাম কটাৰী দিম ইটানে অনাছে ইমান বৰ্তা তোমৰা নিচিনা ক'ৰ পৰা আহিছ ক'ৰ পৰা আহিছো দেখা নাই দেখিছ কিন্তু তই কৈছো ক'ৰ পৰা আহিছ ভিতৰত ফুটবল খেলি আহিছো থানাত ফুটবল খেলিছ যদি জানাই সুধিছে কিয় তই এনেহে সুধিছো আৰু তই ক'ৰ পৰা আহিছা মই অ মোৰ যে গৰু এজনী হেৰাইছে মই তোক গৰু বিচাৰি আহিছো একশৰ মাৰি দিম ইটানে গৰু বিচাৰি আহিছি থানাথি অনাছে তই যদি দেখিছ কিয় সুধি আছ ভিতৰত এনে এজনে মাথাটো গৰম কৰি আছে আৰু তই গৰম নকৰবি মোক ভিতৰত এজনে মাথাটো গৰম কৰি আছে অ আছা মই তোৰ মাথাটো ঠাণ্ডা কৰি আছো এফালে আছো একশৰত ইটানে পাগল চালা অ চিকটা এটা চুপা ভমক মাৰি আছো এই কিয় খালি তই ইয়াক দে ওচা আজি আপোনাৰ পোৱা নিচা লাগি আছে ক'ত নিচা লগা দেখা পাইছা তই নিচাতে মুখখন ক'ত আছে পাহৰি গৈছে সেইকাৰণে চকু দি তিয়হ খাই আছে পাগল চুকৈ দি ইয়াক খাই নেকি মই বেলেগ এটা কামত লগাইছো কি কাম কওকচোন এই তিউহটো চকুত লগালে পাৱাৰফুল হয় আৰু দূৰৰ বস্তুটোক ওচৰত ডাঙৰ দেখা পায় বুজি পালি সঁচাই কৈছে অ এই যে এইটো তিয়হ মই চকুত লগাইছো তেতিয়া ইয়াত মোৰ দোকানখনো দেখিছো অ দেখিবিতো অকণ মই লগাই লওঁ দোকান নাই তই নতুন কিনি লবি অকণমান লগাই দিওঁ নাপায় দে ঠিক আছে মই যে পোৱা তিয়হ কিনিছো চকুত লগাইছো আৰু পোৱা দুৱা বস্তু দেখিছো অ যা আৰু আপোনাক খুজিলেও নিদিছো যা নালাগে যা মোক আপোনাৰ চকুকেইটা মচি মদাহি গোটাইছে বদমাছে চালা খাইয়ে দিলাক নহয় এইটো কাটি আকৌ লগাব লাগিব চালা